আজি মিঠা আলুৰ কাটলেট বনালোঁ। মিঠা আলু সকলোৱে চিনি পায়, মিঠা আলুৰে বহুত বস্তু বনাব পাৰি। আজি মই কাটলেট বনালোঁ। এই কাটলেট বনোৱা ভিডিঅ'টো মই কৰিলোঁ, আপোনালোকৰ আগলৈ আনিম। আৰু এতিয়া বলকচোন বাৰু এই ভিডিঅ'টোৰ আগলৈ যাওঁ। মিঠা আলু, এইবিলাক মিঠা আলু সকলোৱে খাই পাইছে। এই মিঠা আলু ধুই লৈছোঁ। এতিয়া মই এই মিঠা আলুখিনি সিজাই লওঁ। মিঠা আলু সিজাই লৈছোঁ। এই মিঠা আলুখিনি মই এনেকৈ বাকলিটো এৰুৱাই ল'ব লাগিব। ফাৰ্ষ্টতে মই মিঠা আলুৰ বাকলিখিনি গুচাই ল'লোঁ। একেবাৰে সহজ, সোনকালে এৰি যায়। এইখিনি এনেকৈ এৰুৱাই লৈছোঁ। লগতে মই কেইটামান আলু সিজাই লৈছোঁ বাৰু। এই মিঠা আলুকেইটা মই এনেকৈ বাকলি এৰুৱাই ল'লোঁ। লগতে কেইটামান আলু বাকলি এৰুৱাই লৈছোঁ। আলু নিদিলেও হয়, তথাপি মই দুটামান দিছোঁ আৰু অলপ ভাল লাগিব। মিঠা আলু ইয়াতে লৈ ল'লোঁ বাতি এটাতে। লগতে লৈছোঁ মই সৰু সৰু আলু 5টা। এই আলু নিদিলেও হয়, মই দিছোঁ বাৰু। এনেকৈ এইখিনি মই পিঁয়াজ আৰু জলকীয়া, আদা নহৰু ঠিক কৰি লৈছোঁ। এই পিঁয়াজখিনি মিহি মিহিকৈ কাটি ইয়াতে দি দিলোঁ। আদা বটা, নহৰু বটা, 2টা জলকীয়া, কেঁচা জলকীয়া এনেকৈ মিহি মিহিকৈ কাটি দিছোঁ। জোখমতে নিমখ দিব। নিমখৰ লগত অকণমান চেনি দিলে ইয়াৰ বেলেঞ্চটো ঠিকে থাকে আৰু সোৱাদটো অলপ বাঢ়ি যায়। গতিকে চেনি অকণমান দিলোঁ। এয়া হৈছে জিৰা গুড়ি আৰু অকণমান গৰম মছলাৰ গুড়ি দি দিছোঁ ইয়াতে। চাহ চামুচেৰে আধা চামুচ জালুকৰ গুড়ি, হালধি অলপ দি দিলোঁ। ইয়াৰ লগতে মই বেচন দিছোঁ। যিমানখিনি লাগে জোখমতে দিলেই হ'ল। এয়া হৈছে কাশ্মীৰী জলকীয়াৰ গুড়ি। কাশ্মীৰী জলকীয়াৰ গুড়ি অলপ কালাৰটোৰ কাৰণে দিছোঁ। এইখিনি এটা ভালদৰে মঠি লৈ এটা ভাল এটা ডো বনাই ল'ব লাগিব। এইখিনি সুন্দৰকৈ মিহিকৈ মঠিব লাগিব আৰু এটা ধুনীয়া ডো বনাই লৈ পেলাই আমি কাটলেটৰ আৰম্ভ কৰিম। আলুখিনি মঠি লোৱাৰ পিছত এনেকুৱা হৈছে, পিঁয়াজ, আদা নহৰু আটাইখিনি মা মছলা দিয়াৰ পিছত এনেকৈ বনাই ল'লোঁ। এতিয়া অকণমান হাতৰ তলুৱাত এনেকৈ ঘি অকণ সানি লৈ ইয়াৰ পৰা এটা এটাকৈ আপোনালোকে যেনেকুৱা ধৰণে শ্বেপ দিব বিচাৰে তেনেকুৱাকৈ শ্বেপ দিব পাৰে। গোল হ'লেও হ'ব পাৰে, তিনিকোণীয়া, চাৰিকোণীয়া যেনেকুৱাকৈ দিব পাৰে। আপোনালোকে এটা শ্বেপ দি ল'লেই হ'ল। এনেকৈ কেইটামান বনাই ল'ব লাগিব। যিকোনো আপোনালোকে শ্বেপ দি ল'ব পাৰে। আপোনালোকে এনেকৈ স্কুৱেৰ হিচাপে দিব পাৰে, ৰেক্টেংগুলো দিব পাৰে, ট্ৰায়েংগল, চাৰ্কল, যেনেকুৱা ধৰণৰ শ্বেপ দিয়ে আপোনালোকে দি ল'ব। মাত্ৰ শ্বেপ এটা হ'ব লাগিব। কাটলেট বনাবৰ কাৰণে মই যিটো ডো বনাই লৈছিলোঁ এইটো শ্বেপত কৰি ল'লোঁ আৰু এইটো শ্বেপত কৰি লোৱাৰ পিছত মই এতিয়া এটা এটাকৈ তেলত ভাজি যাম।
এই কাটলেটটো অলপ ডিপ ফ্ৰাই কৰিব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত ফ্লেমটো ল' ফ্লেমত ভাজিব লাগিব। এনেকৈ দি গৈছোঁ মই আৰু চেপেটা কৰি দিছোঁ। চেপেটা কাটলেট সদায় চেপেটাই হ'ব লাগে আৰু ল' ফ্লেমত ভাজিলে ভিতৰখনো ভিজিব। এইখিনি অলপ সময়ৰ পিছতহে লৰাই দিব লাগিব। এতিয়া আনটো চাইডেও মই ঘূৰাই দিওঁ। এনেকুৱা ধৰণৰ বস্তুবিলাক ডিপ ফ্ৰাই কৰিব লাগে আৰু তেতিয়া সুন্দৰ হয়। এনেকুৱা ধৰণৰ কাটলেট বনালে আপোনালোকে বন্ধাকবি, ফুলকবি, ব্ৰকলি এনেকুৱা ধৰণৰ কিছুমান পাচলি দিব পাৰে। অলপ ৰঙচুৱা হ'লে ভাল লাগে। এতিয়া এইখিনি প্ৰায় হৈছে আৰু এতিয়া মই নমাই থৈ দিম। এনেকুৱা হৈছে, ৰংটো সুন্দৰ হৈছে। এনেকুৱা ৰঙচুৱা হ'লে নমাই থ'লে হ'ল। তেল গৰম হৈ আছে, লাহে লাহে বহাব লাগিব। প্লেট কেইটা মই এখন প্লেটত এনেদৰে সজাই ল'লোঁ। লগতে মই সুদাই খোৱাতকৈ আমি চচ দি খাব পাৰোঁ। অকণমান টমেটো চচ দি দিলোঁ। লগতে অকণমান জ্বলা ধনিয়াৰ চাটনি, এয়া ধনিয়াৰ চাটনি দি ল'লোঁ। কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাবচোন। এই প্লেটখন এনেকৈ মই সজাই ল'লোঁ। কাটলেট, টমেটো চচ, ধনিয়াৰ চাটনি আপোনালোকলৈ আজিৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ প্ৰফাইলটো ভাল পায় তেওঁলোকে ফ'ল' কৰি ল'ব। আৰু ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দিব। বেল আইকনটো দিলে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সময়মতে পাই থাকিব। আৰু এটা লাইক আৰু কমেণ্টে যিসকলে ভিডিঅ' কৰে তেওঁলোকক
বহুত উৎসাহ যোগায়। আজিলৈ সামৰিলোঁ। এটা ভাঙি দেখুৱালোঁ, এনেকুৱা হৈছে। অকণমান খাই চাওঁ। খুব সুন্দৰ হৈছে দেই, ধুনীয়া লাগিছে। আটাইখিনি ভাল বস্তুৱে আছে, খুব সুন্দৰ। আপোনালোকে খাই চাবচোন বাৰু। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব।